বাইকখন লৈ পৰীক্ষাৰ বাবে বজাৰ কৰিবলৈ গৈছিল উমৰ ফাৰুক। বাইকত তেল ভৰাই ঘৰলৈ উভতিছিল। কিন্তু ঘৰলৈ গৈ থাকোঁতেই ভয়ংকৰ ঘটনা। পৰীক্ষাৰ পূৰ্বেই অজান দেশলৈ গুচি গ'ল উমৰ। পৰীক্ষাৰ বাবে প্ৰথমে এযোৰ নতুন কাপোৰ কিনি বাইকত তেল ভৰাবলৈ গৈছিল কলগাছিয়াৰ দাৱন্দিয়া গাঁৱৰ উমৰ ফাৰুক। বাইকত তেল ভৰাই পেট্ৰল পাম্পৰ পৰা ওলাই আহোঁতেই এখন চাৰিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় উমৰ ফাৰুকৰ। জানিব পৰা মতে চাৰিচকীয়া বাহনখন নৱজ্যোতি মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকাৰ আছিল। দুৰ্ঘটনাটোৰ পিছত ততাতৈয়াকৈ স্থানীয় লোকসকলে আঘাতপ্ৰাপ্ত ছাত্ৰজনক হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত উমৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী আছিল। দাৱন্দিয়া গাঁৱৰ অযোধ্যালিৰ ল'ৰা উমৰ ফাৰুক SSC পৰীক্ষা দিব ফাইনেল মানে সোমবাৰৰ পৰা কাপোৰ কিনিবলৈ আহিছে। কাপোৰ কিনাৰ পিছত তাৰমানে এই গাড়ীৰ তেল ভৰাবলৈ গৈ আছে। ষ্টেট বেংকৰ ওচৰত যাওঁতে এই চাৰিচকীয়া এটা বাহনে আহি খুন্দা মাৰি একেবাৰে হেৰি কৰি নিহত কৰি দিলে। আমি জানিব পাৰিছোঁ সেইফালৰ পৰা বাইকখন আহি আছে। উত্তৰ ফালৰ পৰা এটা তীব্ৰ বেগীত মানে আহিছে। নাই বাইকখন উত্তৰ ফালৰ পৰা আহিছে। বাইকখন উত্তৰ ফালৰ পৰা আহিছে আৰু সেইটো এই চাৰিচকীয়া বাহনখন দক্ষিণ ফালৰ পৰা গৈ আছে। যাওঁতে একেবাৰে ডাইৰেক্টলি খুন্দা মাৰি মানে থিতাতে নিহত হৈছে। বয়স কিমান হ'ব? বয়স 17-18 বছৰ হ'ব। 21 বছৰমান হ'ব। পৰীক্ষাৰ বাবে কাপোৰ কিনিও পিন্ধিবলৈ নাপালে উমৰ ফাৰুকে। মেধাৱী ছাত্ৰজনৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মানে ৰাস্তাখন গোটেইখিনি মানে ৰাস্তাখন ফ্ৰী আছিল। বাইকখন 80 পৰা 90 মান স্পীডত তাত মাৰুতিখন ইফালৰ পৰা আহি আছিল। ই এনেকুৱা ব্ৰেক মাৰিছে, বাইকখনে ব্ৰেক মাৰিছে, বাইকখন লেফ্ট চাইডত পৰি গৈছে। পৰি যাই পিনে ৰাইট চাইডে মাৰুতিখন আছে, মাৰুতিখন সোমাই গৈছে। কি গাড়ীত খুন্দা লাগিলে? এখন হ'ল আপোনাৰ 150 বাইকখন আৰু এখন ইণ্ডিকা। ইণ্ডিকাটো ক'ৰ পৰা? ইণ্ডিকা এখন আপোনাৰ আহি আছিল কলকাছিৰ ইফালৰ পৰা, দক্ষিণ চাইডৰ পৰা বাইকখন যাইছিল। বাইকখন ৰাস্তাৰ লেফ্ট চাইডত পৰিছে আৰু সি যাই পেলাই ৰাইট চাইডত। কলগাছিয়াৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট, টাইম 8।